নমস্কাৰ। উৎসৱ কি? উৎসৱে মানুহক আনন্দ দিয়ে। ইজনে সিজনৰ লগত মৰম চেনেহ মিলাপ্ৰীতি বঢ়োৱাত উৎসাহ যোগায়। আমি পালন কৰা সকলোবোৰ উৎসৱ একে ধৰণৰ নহয়। তাৰে কিছুমান ঘৰুৱা আৰু আন কিছুমান ৰাজহুৱা। বিয়া বাৰু, জন্মদিন, আইনাম, পালনাম, টুচু পূজা, লক্ষ্মী পূজা আদি ঘৰুৱা উৎসৱ। আমাৰ অসমত বিভিন্ন উৎসৱ পালন কৰা হয়, যেনে দুৰ্গা পূজা, ঈদ, মহৰম, বৰদিন, দৌল বা ফাকুৱা, দীপান্বিতা বা দেৱালী, সৰস্বতী পূজা, ৰাস ইত্যাদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ অসমত পালন কৰা হয়। এইবোৰ উৎসৱৰ উপৰিও আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী বিহু বোলে, কাতি বিহুক কঙালী বিহু বোলে আৰু মাঘ বিহুক ভোগালী বিহু বোলে। ইয়াৰে বাহিৰে নামনি অসমৰ ভঠেলি আৰু মহোহ, বড়োসকলৰ বৈশাগু আৰু খেৰাই পূজা, মিচিংসকলৰ আলি আই লিগাং, কাৰ্বিসকলৰ চমাংকাং, তিৱাসকলৰ জোনবিল মেলা, ডিমাছাসকলৰ মাঘ চাইনৰাজা, দেউৰীসকলৰ বিচু, ৰাভাসকলৰ বাইখু, আহোমসকলৰ মে ফি, চাহ জনগোষ্ঠীৰ টুচু পূজা, বৰাক উপত্যকাৰ নৌকা টানা ইত্যাদি উৎসৱ অসমত পালন কৰা হয়।